তেতিয়া আজিতো বহুত দূৰৰ পৰা আহিছে আপোনালোক, হয়নে? ভালকে মোনাত খুচি খুচি ভৰাই লৈ লওক যিমান পাৰে। খালি ভৰাওঁতে ফালি নেপেলাও মোনাটো, গতিকে কৰি থাকিব। ঠিক আছে। আজি আমাৰ চেমিনাৰৰ আজি 27 এপ্ৰিল 2025 চন। আজিৰ দিনটো হ'ল মানে এই অমাৱস্যা আছে আজি, নহয় জানো? ৰাতিপুৱা লাগিলে কালি হেৰিলৈকে থাকিব নেকি, ৰাতিলৈকে। গতিকে আজি অমাৱস্যা আছে। অমাৱস্যাৰ দিনটোত আজি আমি বিশেষ কিছুমান বিষয় আলোচনা কৰিম। এইটোৱে আমাৰ কেন্দ্ৰ হ'ল। অমাৱস্যাটোকে কেন্দ্ৰ কৰি আমি আগবাঢ়িম, কিছুমান বিশেষ বিষয় আলোচনা কৰিম, আৰু ইয়াত আমি কাৰণ কিছুমান, যিটো চিগনিফিকেন্স, গুৰুত্ব আৰু ৰেমেডিজ অন্তৰ্ভুক্ত কৰিলো। যে মানে এই অমাৱস্যাটো মানে কেতিয়া হয়? অমাৱস্যা তেতিয়া হয় যেতিয়া সূৰ্যৰ পোহৰ চন্দ্ৰৰ ওপৰত নপৰে, নহয় জানো? তেতিয়া কি হয়? আজিৰ দিনটোত ঘোৰ অন্ধকাৰ, ৰাতি, দিনত নহয়, ৰাতি। এটা বিশেষ মন কৰিবলগীয়া কথা যে সূৰ্য, দি চান, মানে সূৰ্য এটাই, আৰু এইটো কিংছলি ৰয়েল প্লেনেট, সেইকাৰণে ইয়াক কোৱা হয় দে চান, দে মুন। যে চানে সমগ্ৰ পৃথিৱীতে এটা বৃহৎ আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰে আৰু কৰি আছে, নহয় জানো? সৰ্বপ্ৰথমে সমস্ত ব্ৰহ্মাণ্ডত যিটো সৌৰজগত আছে, অৰ্থাৎ সোলাৰ চিষ্টেম আছে, তাত চানৰ এটা বিশেষ ভূমিকা আছে। কি ভূমিকা আছে? চান তাত সোলাৰ চিষ্টেমত গুৰুত্বপূৰ্ণ এই কাৰণে যে চানক কেন্দ্ৰ কৰিয়েই বাকীবিলাক গ্ৰহ তাৰ চাৰিওফালে ঘূৰি আছে। পথত বাকীবিলাক গ্ৰহ ঘূৰি আছে, সেই ঘূৰি থকা যিটো পথ, তাক কোৱা হয় কক্ষপথ। কক্ষপথ মানে হৈছে এক্লিপ্টিক পাথ। চন্দ্ৰয়ো তেতিয়াহ'লে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। আৰু কি কৰিছে? পৃথিৱীয়ে চন্দ্ৰটোক পৰিভ্ৰমণ কৰিছে, হয়নে? যদি পৃথিৱী চন্দ্ৰ যদি চবেই সূৰ্য পৰিভ্ৰমণ কৰিলেহেঁতেন, নহয়, দিন ৰাতি একোৱে নাথাকে, দিনেই থাকিলেহেঁতেন। কি হয় যে পৃথিৱীয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। যেতিয়া চবেইটো গৈ আছে, ঘূৰি আছে, সূৰ্যক চন্দ্ৰই প্ৰদক্ষিণ কৰি আছে। চন্দ্ৰক কিহে পৃথিৱীয়ে চন্দ্ৰক মুখ কৰিছে? ফলস্বৰূপে যেতিয়া মানে ঘূৰি থাকোতে যেতিয়া সূৰ্যৰ পোহৰটো চন্দ্ৰৰ গাত নপৰে, কেলে? এই পৃথিৱীক ক্ৰছ কৰাৰ কাৰণে, মানে ইণ্টাৰচেক্ট যিটোত মানে হেৰি কৰে, আন্ধাৰ যিটো হয়, ফলস্বৰূপে কি হয়? তাৰ পোহৰটো আমাৰ পৃথিৱীত নপৰে। আৰু সেইটো কেতিয়া হয়? লাহে লাহে ই নাইকিয়া হৈ হয় নে? চন্দ্ৰ নাইকিয়া হৈ গৈ থাকে, তাৰপিছত গৈ গৈ এটা সময়ত পুৰা অন্ধকাৰ হৈ যায়। আৰু এই পুৰা যিটো লাহে লাহে যিটো অন্ধকাৰৰ পিনে যায়, সেইটোক কোৱা হয় কৃষ্ণ পক্ষ, মানে কৃষ্ণ মানে পথ, আন্ধাৰ হোৱাৰ পথত যায়হি। আৰু সেইটো গৈ যেতিয়া সি পুৰা চন্দ্ৰত ঢাক খাই যায়, সেইটোক কোৱা হয় এই মানে অমাৱস্যা কোৱা যায়, বা মানে অমাৱস বুলিও কোৱা যায়, হিন্দীত তেনেকে কোৱা যায়। আকৌ পুনৰ যেতিয়া সি
এই আজি দিনটোৰ পৰা যেটো অমাৱস্যা হৈ গ'ল আজি দিনটোৰ পৰা যেতিয়া সি আকৌ মুভ কৰিব মুভ কৰি কৰি যাওঁতে গৈ গৈ আকৌ এই মানে পোহৰ হ'ব এইটো কাইলৈৰ পৰা আৰম্ভ কি হ'ব শুক্লপক্ষ শুক্ল মানে পোহৰ পোহৰৰ পথত সি অগ্ৰসৰ হ'ব এই অৱস্থাটো এখন যেতিয়া হৰস্কোপত যেতিয়া আমি এষ্ট্ৰলজি এটা মেপ আঁকো তেতিয়া চাব আপোনালোকে হৰস্কোপত চান আৰু মুন একেটা ৰাশিত থাকে একেটা ৰাশিত যেতিয়া সি আহি যায় তেতিয়া অমাৱস্যা হয় একজেক্ট ডিগ্ৰী উইদিন 5 ডিগ্ৰী আৰু যেতিয়া সি লাহে লাহে তাৰ ডিগ্ৰী কভাৰ কৰি সি মুভ কৰিব লয় কাৰণ চন্দ্ৰটো ফাষ্ট মুভিং সি যেতিয়া গৈ থাকিব শুক্ল পক্ষত গৈ থাকিব আৰু কমপ্লিট সূৰ্য আৰু চন্দ্ৰৰ পৰা যেতিয়া কমপ্লিট অপজিটত বিপৰীত দিশত 180 ডিগ্ৰী যেতিয়া সি দেখা যাব তেতিয়া জানিব যে পূৰ্ণিমা একেটা ৰাশিত সাইনত থকা মানে কি হৈছে যিখন চাৰ্টত আমি যিখন হৰস্কোপ চাৰ্ট আছে সেইখন হৈছে পৃথিৱী য'ত আমি আছো গতিকে হেতু সেই ভাগে হিসাব হ'ব আৰু এইখিনিতে মই বতাই দিও এটো যে যেতিয়া চন্দ্ৰ সূৰ্যৰ ওচৰত যায় বাকিবিলাক গ্ৰহ যায় তেতিয়া গ্ৰহবিলাকৰ পিকআপ আৰু মুভমেন্ট বাঢ়ি যায় যেতিয়া সূৰ্যক এৰি থৈ যায় তেতিয়া মুভমেন্ট কমি যায় সেই কাৰণে কি আনইকুৱেলি দেখা যায় গ্ৰহবিলাকৰ যে মুভমেন্ট যে থাকোনে আমাৰ যে এটা হেৰি হয় না ৰিট্ৰোগ্ৰেড বুলি যে পাইছিল ইয়াৰ কাৰণ হৈছে এটো যে দেখা যায় যে বাকি গিটাৰ তুলনাত কি পিছফালে যোৱা যেন লাগে পিছফালে যোৱা নাই কি কোনো পিছফালে নাযায় সব আগফালে যায় কিন্তু ইমানে আগত যায় যে তাক দেখা যায় যে হি পিছফালেহে গৈ আছে তাৰ মানে দ্যাট মিন্স তাৰ মুভিং টু স্লো মুভিং হৈ যায় হেতু কোৱা হয় ৰিট্ৰোগ্ৰেড মানে বক্ৰী মানে কি হৈছে বক্ৰ হেতু কোৱা যায় আৰু আমাৰ আছৰ সিস্টেমত ৰিট্ৰোগ্ৰেশন যেটো আছে বক্ৰীত কোনো অস্তিত্ব নাই ঠিক হল কি আমি আজি সব সূৰ্যৰ লগত ৰিলেটেড মেটাৰ বিলাক আলোচনা কৰিম যিমান পাৰো যে সূৰ্যৰ পোহৰত কি হয় আমি ক্লাস 5 তে গম পাইছিলো যে গছ জীৱ জন্তু সকলোৱে কি হয় তাৰ শক্তি লাভ কৰে না গছৰ পাত বিলাকে কিবা ক্লোৰফৰ্ম নে কিবা এইবিলাক ক্ৰিয়েট কৰে হয় না এইটো সায়েন্সৰ ওয়ার্ড আমি তো গালিয়া মানুহ গালিয়া কথা চিন্তা কৰিম ঠিক আছে আৰু যেটো জীৱান আছে সকলো কি হয় মানে সূৰ্যৰ পোহৰত সব মানে পুরত হৈ যায় এই কারণে যে সূর্য থাকে ভেবজিয়র মানে প্রকৃতির যেটো শক্তি তাতে অন্তর্নিহিত ভেবজিয়র হৈছে এটা সাতটা শক্তি যেটা আমি জেমোলজিত পঢ়িছিলো আৰু ভেবজিয়র যেটো আছে হেটো সূৰ্যৰ সাতটা ঘোড়া সাতটা ঘোড়া সাতটা শক্তিৰ পৰিচয় গতিকে তেতিয়া কি হয় আমি শক্তি পাওঁ নহয় জানো ৰাতিটো আমাৰ হেৰি হৈ যায় ভাগৰ লাগি যায় হয়নে শুই যাও আৰু গছ গছনিৰ জীৱ জন্তুৰ চৰাই চিৰিকটি মানে সকলোৱে সূৰ্যৰ বাট চাই থাকে চাইকেলটোলে মানে যেটো চক্ৰ পৰিভ্ৰমণটো নহয় জানো আৰু বিজ্ঞানে এখানে কৈছে যে তাত মানে শক্তি থাকে জীৱনী শক্তি হেনা য'ত বীজাণু নাশ কৰিব পাৰে এইবোৰ বিজ্ঞানে কোৱা কথাটো খুব সিদিনা কথা কিন্তু বাকি এটো আৰু গছ গছনিও আছে য'ত সূৰ্যৰ পোহৰ নাইকিয়া হোৱাৰ লগে লগে অটোমেটিক মানে সোলাৰ সিস্টেমৰ নিচিনা আছে কিউ কি জয় পৰি যায় হেনা ডেড হৈ যায় গছ বিলাকও হেৰি হৈ যায় ৰাতি হেনা ড্যাম্প হৈ যায় কি এনার্জি লস হৈ যায় গতিকে সোলার সিস্টেম আৰু সমগ্ৰ ব্ৰহ্মাণ্ডত আছে সোলার সিস্টেম আৰু পৃথিৱীৰ উপৰিভাগত সূৰ্যৰ যেটো আছে তেতিয়াহলে সূৰ্যৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা ৰোল আছে থাকিব চলি আছে এটো হল সায়েন্স
এইটো আমাৰ যেটো আমি পঢ়িলো জানিলো যেটো যে আছে এষ্ট্ৰলজি আৰু এষ্ট্ৰনমি এতিয়া এই যেটো অমাৱস্যা য'ত সূৰ্যৰ লগত কেন্দ্ৰিত হৈ আছে এইটো মাইথলজিক্যালি অৰ্থাৎ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ইয়াৰ ৰহস্য কি সেইটো আমি জানিব লাগিব এই ৰহস্যটো হল কি যেটো বৈদিক যুগ আছিলে বৈদিক যুগৰ যেটো সত্য যুগ আছিলে সত্য যুগত দক্ষ ৰজাৰ পাইছিলে পাৰ্বতীৰ পিতাক সতীৰ পিতাক দক্ষ ৰজাৰ ২৭ গৰাকী কন্যাক চন্দ্ৰলে বিয়া দিছিলে ২৭ গৰাকী কন্যাক চন্দ্ৰলে বিয়া দিছিলে তাৰ পিছত হেতু আগত চুক্তি আছিলে যে চন্দ্ৰই ২৭ জনী কন্যাক কি হয় মানে পত্নীক দক্ষ ৰজাৰ কন্যা চন্দ্ৰৰ পত্নী হল ২৭ জনীক মানে পত্নীক সমানে চাব লাগে এৰাতি এৰাতি চবতে থাকিব লাগে है ना সাইকেলটো মানে যদি এৰাতিকে থাকে এৰাতি থাকিব দুৰাতিকে থাকিলে দুৰাতি থাকিব মই ভাবিছো এৰাতি থাকিব চাগে এই ২৭ গৰাকী পত্নীৰ ভিতৰত মানে যে মানে ৰোহিণী যেটো আমাৰ তৰা সাইনত যেটো নক্ষত্ৰ আছে ৰোহিণী এই ৰোহিণীক চন্দ্ৰই বেছি ভাল পাইছিলে বেছি প্ৰেম কৰিছিল সেই কাৰণে বেছি গুৰুত্ব দিছিলে হা ৰেৱতীয়ে যেটো পাইছে সাইনত যেটো আমি পাইছিলো নক্ষত্ৰ ৰেৱতীয়ে কি কৰিছিলে পিতৃ দক্ষ ৰজাক মানে কমপ্লেইন দিছিলে যে কাৰণ এই কাৰণে যে মানে ৰেৱতী নক্ষত্ৰটো ২৭ নম্বৰ গৰাকী তাই মানে বহুত দেৰি হৈ যায় লগ পোৱালে তেতিয়া ৰেৱতীয়ে যেতিয়া পিতৃ দক্ষক মানে কলে যে চন্দ্ৰই ৰোহিণীক বেছি গুৰুত্ব দিয়ে মোক উপেক্ষা কৰে গতিকে এটো মোৰ সহ্য হোৱা নাই এটোটো মানে যেটো পতি ধৰ্ম যেটো আছে হেতু উপেক্ষা কৰি তেতিয়া দক্ষই দেখিলে কথাটো হয় যে পত্নী হিচাপেটো সকলোকে সমানে চাব লাগিব সেই কাৰণে কি কৰিলে এবাৰ কি কৰিলে দক্ষ ৰজাই এই চন্দ্ৰক মানে শ্ৰাপ দি দিলে যে যে তোৰ ৩০ দিনত যে মৃত্যু হৈ যাব শীঘ্ৰে তই ক্ষয় যাবি ক্ষয় যা আৰু তই তোৰ মৃত্যু হৈ যাব ক্ষয় গৈ গৈ নাইকিয়া হৈ তো হেতুত অভিশপ্ত হোৱাত চন্দ্ৰ কি হল লাহে লাহে এদিন এদিনকে ক্ষয় যাবলৈ আৰম্ভ কৰিলে এটা কি হ'ব এতিয়া কাৰণ সন্তুলনটো ৰক্ষা কৰিব লাগিব কাৰণ চন্দ্ৰও এটা দেৱতা এটা গ্ৰহ প্লেনেট চন্দ্ৰ যদি নাথাকে তেতিয়াহলে কেনেকে হ'ব কাৰণ জগতৰ সন্তুলন ৰক্ষা কৰিব লাগিব হেতুত দক্ষ ৰজাই হস্তক্ষেপ কৰিলে হেতুত গতিকে দক্ষ ৰজাইও ধৰ্ম বিৰুদ্ধ কাম কৰিছে কাৰণ শাস্তি অন্য পকাই দিব লাগিছিল তেতিয়া দক্ষ ৰজাই ভাবিলে যে মই এটা আৰ্টিফিচিয়েল চন্দ্ৰ বনাও দক্ষ ৰজাই কি কৰিলে কৃত্ৰিমভাৱে চন্দ্ৰক মন্ত্ৰ শক্তিৰ দ্বাৰা ব্ৰহ্ম শক্তিৰ দ্বাৰা চন্দ্ৰক ফিট কৰিলে তাৰ পিছত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ এফালে চন্দ্ৰ গ্ৰেজুৱেলি ক্ষয় গৈ আছে ইফালে দক্ষ ৰজাই চন্দ্ৰৰ মানে লাইভ হেৰি দি আছে বনাই আছে তাত দক্ষই শক্তি মানে তাৰ যেটো প্ৰাণ যেটো সঞ্চাৰ মেচিন ইঞ্জিন ফিটিং কৰিবলৈ বাকি আছে তেতিয়া কি হল যে যেতিয়া হি সন্তুলন না হৈ গল তেতিয়া সকলোৱে সতীৰ পৰা আৰম্ভ কৰি যত যিমান ঋষিগণ আছিলে তেতিয়া কলে আৰু বাকিখিনিতো পত্নী আছে না যে কি হ'ব এতিয়া এনেকে হলেতো
মানে একজনী পত্নীৰ কাৰণেতো বাকী 26 জনীৰ জীৱন ধ্বংস আৰু যিমানে আৰ্টিফিচিয়েল নবনাওক অৰিজিনেলটো নিচিনা কেতিয়াও নহয় তেতিয়া সকলো আটাইখিনি পত্নীয়ে মিলি পেলাই ভগৱান শিৱক আৰাধনা কৰিলে ভগৱান শিৱ আৰাধনা কৰোঁতে কৰোঁতে তেতিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিবলৈ আৰম্ভ কৰিলে মহামৃত্যুঞ্জয় পাঠ কৰিলে কি হয় মৃত্যু জীৱিত হৈ যায় তেওঁৰ কৃপাত মহামৃত্যুঞ্জয় পাঠ কৰিবলৈ আৰম্ভ হৈ গ'ল ভগৱান শিৱ পুৰা তপস্যাত আছিলে লাষ্টত উপায়ন্তৰ হৈ তেওঁ আহিবলৈ বাধ্য হৈ গ'ল আহিলে তাৰপিছত চন্দ্ৰক দেখিলে যে মৃত্যু নিকট চন্দ্ৰ শেষ নাইকিয়া হৈ গ'ল ক্ষয় গৈ এফালৰ পৰা মানে কোলা হৈ গৈ নাইকিয়া হৈ গ'ল চন্দ্ৰ তেতিয়া তেওঁ কি কৰিলে ভগৱান শিৱে ঠিক আছে যে জগতৰ সন্তুলন ৰক্ষাৰ কাৰণে মই চন্দ্ৰক মই পুনৰ্জীৱিত কৰাম মই আৰু চন্দ্ৰক মই ধাৰণ কৰিম যাতে ক্ষয় নাযায় তেতিয়া তেওঁ ক'লে যে দক্ষ ৰজাই তুমি চন্দ্ৰৰ গাত ভুল আছে দুখ আছে গতিকে তুমি উচিত দণ্ড পাব লাগে আৰু দক্ষ ৰজাই যিটো অভিশাপ দিছিলে সেইটো ব্ৰহ্মাণ্ডৰ তত্ত্ব আছে যে অভিশাপ দিলেও সি ঘটিত হ'ব লাগিব আৰু তোমালোকে যেতিয়া মোক আৰাধনা কৰিছা ফলস্বৰূপে মই সন্তুষ্ট হৈছো ময়ো ইয়াত দিব লাগিব ফলস্বৰূপে কি কৰিলে ভগৱান তেতিয়ালৈকে তেওঁৰ শিৰত চন্দ্ৰ নাছিলে আৰু তেতিয়া চন্দ্ৰক ক'লে যে মই মোৰ মস্তকত ধাৰণ কৰোঁ আৰু সেইকাৰণে ভগৱানৰ অন্য এটা নাম হৈছে চন্দ্ৰশেখৰ তাৰমানে শিখৰত যাৰ চন্দ্ৰ হা চন্দ্ৰশেখৰ তেতিয়া ক'লে যে তুমি এনেকে ক্ষয় যাবা আকৌ যেতিয়া মানে তুমি অস্ত যাবা নাইকিয়া হৈ যাবা আকৌ পুনৰ তুমি উজ্জীৱিত হবা এই চাইকেলটো চলি থাকিব দক্ষ ৰজাৰ কথাও থাকি যাব আৰু তোমাৰো সেইটো হৈ থাকিব সেইকাৰণে চন্দ্ৰ যদি বেয়া হয় শিৱক আৰাধনা কৰিলেই হৈ গ'ল হা তেওঁ সন্তুষ্ট হৈ যায় আৰু সেইখিনিত চন্দ্ৰক যিটো স্থানত ভগৱান শিৱ উপস্থিত হৈ তেওঁক জীৱন দান দিছিলে নতুনত্ব কৰিছিলে সেই জেগাটোক যিটো জ্যোতিৰ্লিংগম আছে সেইটো মানে সোমেশ্বৰ জ্যোতিৰ্লিংগৰ নামেৰে জনা যায় মানে সোম মানে হৈছে চন্দ্ৰ সোমৰ ঈশ্বৰ সোমেশ্বৰ জ্যোতিৰ্লিংগ গতিকে এইটো হল কথা সেইকাৰণে আমি এষ্ট্ৰলজিত পাওঁ যে চন্দ্ৰই কি কৰে নক্ষত্ৰটো 27টা 30 দিনত 27টা নক্ষত্ৰত মানে প্ৰৱেশ কৰে অসমান ভাৱে আৰু ৰোহিণী নক্ষত্ৰত চন্দ্ৰক এক্সালটেশন কোৱা যায় প্ৰবল আৰু প্ৰতাপী সেইকাৰণেই যায় যে ৰোহিণীক চন্দ্ৰই বেছি ভাল পাইছিল আৰু চন্দ্ৰৰ নিজৰ যিটো ঘৰ এষ্ট্ৰলজিকেলি আছিল কৰ্কট ৰাশি গতিকে ইয়াৰ ৰহস্য যিটো আছে মাইথলজিকেলি শাস্ত্ৰৰ অন্তৰ্গত এইটো হল ইয়াৰ কথা সায়েন্স এষ্ট্ৰলজি সব কেতিয়া সূৰ্যক the sun বাস্তুশাস্ত্ৰত স্পেচিয়েলি এষ্ট্ৰবাস্তুত কি গুৰুত্ব আছে সেই বিষয়ে আমি জানিম